কৈ থকা অসমীয়া ভাষাটোকে মানুহে ক'বলৈ বাদ দিছে আৰু আপুনি বলিয়াৰ দৰে এটা অকথিত ভাষা জীয়াবলৈ চেষ্টা কৰিছে। আপোনাৰ নিচিনা মূৰ্খ পৃথিৱীত কোনোবা আছেনে? শ্ৰীযুতা ৰীণা বৰা, বিশিষ্ট অভিনেত্ৰী, নামেই যাৰ পৰিচয়। মূল নাটকক মঞ্চলৈ আগুৱাই আনিব এখনি উদ্যোগের গীতি নাস্তাদিকা। মঞ্চ আৰু পৰ্দাৰ এক শক্তিশালী অভিনেত্ৰী, অভিনয়েই যাৰ কৰ্ম আৰু ধৰ্ম। নগাঁৱৰ জীয়াৰী আৰু যোৰহাটৰ বোৱাৰী। আহকচোন তেখেতৰ মুখেৰেই আমি তেখেতৰ সাধনাময় জীৱনৰ বিষয়ে অনুভৱ কৰোঁ। বহুত বছৰ আগৰ কথা, মই বহুত সৰুৰে পৰা আচলতে সাংস্কৃতিক ক্ষেত্ৰখনত মই ভৰি দিছোঁ। নটৰাজ থিয়েটাৰৰ জৰিয়তে সেই সময়ৰ স্বনামধন্য ব্যক্তি ভুৱন বৰাদেৱ, মোৰ ককাইদেউ সদৃশ গজেন হাজৰিকাদেৱ, ভাবী শইকীয়া ছাৰ, তেখেতসকলৰ অনুপ্ৰেৰণাত, আশীৰ্বাদত মই আচলতে এই সাংস্কৃতিক ক্ষেত্ৰখনত ভৰি দিবলৈ আগবাঢ়িছিলোঁ আৰু মোৰ মা, মোৰ দেউতাৰ আশীৰ্বাদত কাম কৰি তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত মই পূৰ্বজ্যোতি থিয়েটাৰত জইন কৰিলোঁ। তাত মোৰ পৰম সৌভাগ্য হৈছিলে নটপূজ্য ফণী শৰ্মাদেৱক লগ পোৱাৰ আৰু তেখেতৰ পৰিচালনাত মই কেইবাখনো গুৰুত্বপূৰ্ণ নাটকত আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰত, আৰু ক'বলৈ গ'লে মোৰ নটৰাজ থিয়েটাৰত মই নৃত্যশিল্পী হিচাপে আছিলোঁ, কিন্তু পূৰ্বজ্যোতি থিয়েটাৰলৈ আহি মই অভিনেত্ৰী হ'লোঁ। সেই সময়ত আছিলে পূৰ্বজ্যোতি থিয়েটাৰত ৰতন লহকৰদেৱ, কৃষ্ণ ৰয়, তেখেতসকল আছিলে। তেনেকৈ পৰৱৰ্তী পৰ্যায়ত মই কুলদেৱী থিয়েটাৰ, আবাহন থিয়েটাৰ, কোহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, তেনেকৈ মই জড়িত হৈ আহি হেঙুল থিয়েটাৰৰ পৰা মই নাটকৰ পৰা আঁতৰি আহি পেলাই মই ফিল্ম লাইনত সোমাইছোঁ। আমাৰ ঘৰখন আগৰ নিচিনা কৰি দিওঁ। এগৰাকী সৰ্বগুণসম্পন্ন মহিলা। অভিনয় তেখেতৰ নিচা পেচা। তেখেতৰ জীৱনৰ বহুমাত্ৰিক দিশ আছে আৰু সেই সম্পৰ্কে ৰীণা বৰাৰ ভগ্নী আৰু অভিনেত্ৰী জীনা বৰাই এনেদৰে ব্যক্ত কৰে। সেইটো ফালৰ পৰা চাবলৈ গ'লে ৰীণা বৰা আমাৰ ঘৰখনৰ এটা ল'ৰা। আমাৰ 6জনী ছোৱালী, তাৰ ভিতৰত 2জনী বাইদেউ আছে, তাৰ তলত ৰীণা বৰা। কিন্তু তেওঁৰ জীৱনটো খুব মানে সংঘাতৰ মাজেদিয়ে গৈছে। আৰু যেতিয়া তেওঁ মোৰ দেউতা ঢুকাই, ল'ৰাৰ যিটো দায়িত্ব মুখাগ্নি কৰা, সেইখিনি আচলতে মোৰ বাইদেৱে কৰিছিলে। বাইদেউৰ আচলতে ইচ্ছা আছিলে অভিনেত্ৰী হোৱাৰ নহয়, তেখেতৰ ইচ্ছা আছিলে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ ইচ্ছা আছিলে। কিন্তু শিক্ষয়িত্ৰী নহৈ তেখেত অভিনেত্ৰী হ'ল। তাৰ উপৰিও আচলতে ৰীণা বাইদেউ এগৰাকী সমাজসেৱিকা। সমাজসেৱিকা বুলি ক'লেও ভুল কোৱা নহ'ব। সমাজৰ লগত থাকি বেছি ভাল পায়। আমাৰ তৰাজান সন্মিলন বুলি ইয়াত এটা তৰাজান ঐতিহ্যমণ্ডিত তৰাজান সন্মিলন আছে, আৰু তৰাজান সন্মিলনৰ তেখেত কালচাৰেলৰ সাংস্কৃতিক শাখাৰ সভানেত্ৰী আছিল। ইয়াৰ উপৰিও তেখেত হৈছে আমাৰ তৰাজান সন্মিলনৰে ভগ্নী সংগঠন তৰাজান মহিলা চূড়া আছিলে, আৰু সেই আছিলে নহয় আছেই, সেই মহিলা চূড়াৰে তেখেত হৈছে এতিয়া বৰ্তমানৰ সভানেত্ৰী। তেখেতক দেখাৰ লগে লগে আমাৰ শ্ৰদ্ধাও উপজে, আৰু আমাক আমি যদি মাতিবলৈ কেনেকৈ থাকি যায়, আমাক যিজনে মাত খাই দিব, আমাৰ বহুত মানে মৰমো লাগি যায় ৰীণা বাইদেউ দেখিলে। আৰু ৰীণা বাইদেউৰ পৰা মই 2008 চনৰ পৰা ৰীণা বাইদেউৰ লগত মই ছবি জগতত কাম কৰিছোঁ, চিৰিয়েল কৰিছোঁ, PCT কৰিছোঁ, নৰ্থ ইষ্টৰ চিৰিয়েল কৰিছোঁ। কিন্তু ৰীণা বাইদেউৰ পৰা বহুত শিকিছোঁ, আৰু আমি মানে তেখেতক আদৰ্শ বুলি ক'ব লাগিব। আমাৰ অভিনেত্ৰী ব্যক্তি ৰীণা বৰা, যাৰ বিষয়ে আচলতে মোৰ নিচিনা এটা
সামান্য অভিনেতাই তেওঁৰ বিষয়ে ক'ব পৰা ধৃষ্টতা মই আছে বুলি মই ভবা নাই। তথাপিতো এটা আটাইতকৈ মোৰ সৌভাগ্যৰ কথা যে মই মোৰ অভিনয়ৰ জীৱনত বহুজন বিজ্ঞ ব্যক্তিক লগ পোৱাৰ ভিতৰত এগৰাকী ৰীণা বৰা বাইদেউ, যি মোৰ কাৰণে খুব প্ৰিয় অভিনেত্ৰী, লগতে মই তাক খুৰী বুলি মাতোঁ, যি মোক অভিভাৱক স্বৰূপ বুলিও মই ক'ব পাৰোঁ। কাৰণ তেওঁ অভিনেত্ৰী হিচাপে তেওঁ কিমান ভাল অভিনেত্ৰী সেইটো মই ক'ব নালাগে। প্ৰত্যেকজন অসমৰ অভিনেতা অভিনেত্ৰীয়ে একেমুখে ক'ব যে ভ্ৰাম্যমানৰ এগৰাকী ৰাণী। আমি জন্ম হোৱাৰ দিন ধৰি যেতিয়াৰ পৰাই ভ্ৰাম্যমান চাইছিলোঁ তেতিয়াৰ পৰাই এগৰাকী অভিনেত্ৰীক দেখি আহিছিলোঁ, ৰীণা বৰাৰ সেই অভিনয়। সেই অভিনয় দেখি আমি মুগ্ধ হৈছিলোঁ আৰু মনত এটা সপোন ৰাখিছিলোঁ যে এই মানুহগৰাকীক মই যদি ক'ৰবাত ওচৰৰ পৰা পালোহেঁতেন, একেলগে অভিনয় কৰিব পাৰিলোহেঁতেন, এই ধৰণৰ এটা সপোন মোৰ মনত আছিল, যিটো কিন্তু ভগৱানে হয়তো পূৰণ কৰাত মই সফল হৈছিলোঁ। শেহতীয়াকৈ তেওঁ আমাৰ যোৰহাটৰে প্ৰয়াত পৰাগ বৰুৱা, খুব ভাল অভিনেতা, তেওঁৰ পত্নী হিচাপে তেওঁৰ যোৰহাটৰ বোৱাৰী হৈছিল আৰু যোৰহাটৰ বোৱাৰী হিচাপে সৰুৰ পৰাই তেওঁক খুৰীক আমি পাই আহিছোঁ। ৰীণা বৰাক মই খুৰী বুলি মাতোঁ আৰু আমাৰ মঞ্চ অভিনয়টো দেখিছোঁ। আৰু মই যোৰহাট থিয়েটাৰৰ সম্পাদক হিচাপে যোৰহাট থিয়েটাৰৰ মঞ্চটো ৰীণা বাইদেউৰ লগত মই অভিনয় কৰাৰ সুযোগ পাইছোঁ বা একেলগে কৰিছোঁ। পিছৰ পৰ্যায়লৈ চিনেমাৰ লগতো একেলগে আমি কাম কৰিছোঁ। অভিনেত্ৰী হৈ অকল অভিনয়ৰ লগতে জড়িত নাথাকি নিয়মানুবৰ্তিতাটো সুন্দৰভাৱে তেওঁ বজাই ৰাখিব জানে আজিৰ দিনতো। ৰীণা বৰাই তেখেতৰ এই শৈল্পিক যাত্ৰাত অনেক সন্মান আৰু যশস্যা লাভ কৰিছে। অভিনয়ৰ মাধ্যমত তেখেতে অসমবাসীৰ মন গহনত এক নিগাজী স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ আৰু এক সুদীৰ্ঘ অভিনয় জীৱনৰ যাত্ৰাপথত তেখেতে ভালেসংখ্যক চিনেমাত হৃদয়স্পৰ্শী অভিনয় কৰিছে। এই চোলাটোৰ কথা এৰাচোন, এতিয়া এই মহা জেদি ল'ৰাটোৰ জেদ কেনেকৈ ভাঙিব পাৰি তাৰ কিবা এটা কৰা। মই ইমান ডাঙৰ ছুপাৰষ্টাৰৰ জেদ মই কেনেকৈ ভাঙিম আইতা? পিছে এখেতে কিহৰ জেদ কৰিছে? এখেতে জেদ কৰিছে যে এই গাঁৱৰে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত এওঁ বিয়া পাতিব। তেখেতৰ যি অভিনয় শৈলী বা অভিনয়ৰ প্ৰতি যিটো তেখেতৰ অৱদান, তাক সঁচাকৈ পাহৰিব নোৱাৰি। ৰীণা বৰা অতি পটু, অতি পাৰ্গত এগৰাকী অভিনেত্ৰী। তেখেতে অতি একান্তপতীয়াভাৱে যিটো চৰিত্ৰত অভিনয় কৰিবলৈ যায়, তেখেতে সেইটো সম্পূৰ্ণৰূপে ফুটাই তুলিব পাৰে। মই সদায় মন কৰি আহিছোঁ, এনেকুৱা অভিনেত্ৰী আচলতে পাবলৈ টান। বাপেকে এই বয়সত থানালৈ যাবলগীয়া হ'ল। মানুহৰ আগত এতিয়া মুখ উলিয়াম কেনেকৈ? পৰিয়ালটোৰে নাক কাটিলে কি? কাক কি উত্তৰ দিম? নামঘৰলৈ গ'লেও সকলোৱে সেই একেটা কথা কি সুধিব? যাওঁ তাক কৈ দেগৈ, আমাৰ আটাইকেইটাকে মাৰি সি অকলে শান্তিত থাকক, বিকৈ মাৰক, নহ'লে দাৰে ঘপিয়াই আমাক মাৰি পেলাওক। যেনেকৈ মাৰে তেনেকৈ মাৰক, মুঠতে। ৰীণা বৰাৰ অভিনয় তথা জীৱন সম্পৰ্কে আমাৰ অতি শ্ৰদ্ধেয় অভিনেতা তপন দাসে এইদৰে কয়। ৰীণা বাইদেউ, ৰীণা বৰা, যি বিভিন্ন প্ৰতিবন্ধকতা ভাঙি পেলাই তেওঁৰ অভিনয় যেতিয়া চোৱালে, মঞ্চত তেওঁৰ যি ব্যক্তিত্ব প্ৰকাশ পায়, অভিনয় শৈলী প্ৰকাশ পায়, তাৰে হয়তো এখন প্ৰতিবন্ধকতা থকা সেই হৃদয় চুব পাৰে, আমি ভিতৰত সোমাই আহিব পাৰে। তেনেকুৱা অনুভৱ যেতিয়া আমি চাইছিলোঁ কিছু কম বয়সতে তেখেতৰ নাটকবিলাক, সেই অনুভৱটো হৈছে মঞ্চত শাসন কৰিব পৰা এগৰাকী অভিনয় শিল্পী হিচাপে তেওঁ শ্ৰদ্ধা কৰি আহিছিল তেতিয়াৰ পৰাই। আৰু তেওঁ যিটো এইটো ট্ৰেঞ্জিশ্যন মঞ্চৰ পৰা ছবিলৈকে বা দূৰদৰ্শন মাধ্যমলৈকে, সেয়া ইমান সুষমভাৱে কোনো যাৰ নথকাকে আহিছে সুষমভাৱে, আৰু তাক সকলোৱে আগ্ৰহেৰে আঁকোৱালি লৈছে। তাতে গম পোৱা যায় এগৰাকী প্ৰতিভাসম্পন্না অনন্যা জাত শিল্পীৰ পৰিচয়টো। 92 চনত মই কৰিলোঁ দাৰা আহমেদৰ ধ্ৰুৱতৰা চিনেমাখন কৰিলোঁ। তেতিয়া অৱশ্যে মই থিয়েটাৰ কৰি আছিলোঁ, কিন্তু সেই অফ ছিজনত হোৱাৰ কাৰণে মই সেই চিনেমাখন কৰিবলৈ সুবিধা পাইছিলোঁ। আৰু তাৰপিছত বাকী হিয়া দিয়া নিয়া, নায়ক, এইখিনি চিনেমা পিছত পৰ্যায়ত তেনেকৈ বহুকেইখন চিনেমা কৰিলোঁ।
এতিয়ালৈকে বোধ কৰোঁ 30-35খনমান চিনেমা হ'ল, কিন্তু জুবিন গাৰ্গৰ লগত মই 2খন চিনেমাত অভিনয় কৰিছিলোঁ। মন যায়, সেইখন চিনেমাত মই মাকৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ জুবিনৰ, আৰু গানে কি আনে চিনেমাখনত মই অভিনয় কৰিছোঁ জুবিনৰ আইতাকৰ চৰিত্ৰত। আমাৰ আকৌ মাক বাপেক ভনীয়েকে কিনো কৰিছে, কিনো চিন্তাত আছে, সেইবোৰৰ খবৰ নাই। মন যায়। মা, দাদাক ভাতকেইটা খাই ল'ব দিয়াচোন। খাওক, মই কিবা বাধা দিছোঁ নেকি? খাই বৈ উঠি সেইকেইটাৰ লগত ওলাই যাওক, ৰাতি এপৰলৈকে বিহ পানী খাই খাই আড্ডা দিয়কগৈ। বুঢ়া বাপেকটো আছেই নহয়, পুলিচ থানাৰ পৰা মুকলি কৰি আনিবলৈ আহিবনে তেতিয়া লগৰ কেইটা? বিহ পানী খাবলৈহে লওক। ইতিমধ্যে মই জানিব পাৰিছোঁ যে শিক্ষাৰ লগত জড়িত এটা অনুষ্ঠান, যিটো অনুষ্ঠানে অকল শিক্ষাৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি সমাজৰ প্ৰতি বিভিন্ন সময়ত বিভিন্ন ধৰণে অৰিহণা আগবঢ়োৱা কিছু ব্যক্তিক এক সন্মান যাচি আহিছে নিয়মীয়াভাৱে। এইটো এটা খুব সুন্দৰ প্ৰচেষ্টা। হয়তো এই প্ৰচেষ্টা বহুতৰ মনলৈও নাহে আৰু নকৰে, কৰিব পাৰিলেও ইচ্ছা নকৰে। সেয়েহে পুনৰবাৰ মই জাতীয় বিদ্যালয়ৰ এই প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত ভ্ৰাম্যমাণ নাট্য জগতৰ লগতেই নহয়, অসমৰ বোলছবি, অসমৰ ধাৰাবাহিক টিভিৰ ধাৰাবাহিকসমূহতো তেখেতে যি অগ্ৰণী ভূমিকা কৰি অভিনয় কৰি গৈছে, অসমৰ সকলো চুকে কাণে তেখেতৰ সকলোৱেই জানে। তেখেতৰ এই একাগ্ৰতা, তেখেতৰ যি অভিনয় যি আগবাঢ়ি আহিছে, অভিনয় যেনেকৈ কৰি আহিছে, আমি তৰাজানবাসী হিচাপে তৰাজান সন্মিলনৰ তেখেত এগৰাকী প্ৰাক্তন সাংস্কৃতিক শাখাৰ সভানেত্ৰী হিচাপে আমি ধন্য মানিছোঁ। তৰাজান সন্মিলনে এইছে গতিত অসম জাতীয় বিদ্যালয়ক ধন্যবাদ জনাইছে যে ৰীণা বৰা বাইদেউ আপোনালোকে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে। অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসৰ তৰফৰ পৰা আমি 2008 চনৰ পৰাই অসম জাতীয় বিদ্যালয় ফেলোশ্বিপ নামৰ এটা ফেলোশ্বিপ প্ৰদান কৰি আহিছোঁ, আৰু 2014 চনৰ পৰা অসম জাতীয় বিদ্যালয় সন্মান নামৰ আন এক সন্মান প্ৰদান কৰাৰ আমি ব্যৱস্থা কৰি আহিছোঁ। আমাৰ এই ফেলোশ্বিপ আৰু বঁটাৰ লক্ষ্যটো আছিলে যে আমাৰ অসমৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত বহুতো বিশিষ্ট ব্যক্তিয়ে, গুণী ব্যক্তিয়ে বহুতখিনি কাম কৰি আছে। ইয়াৰে ভিতৰত কিছুসংখ্যক ব্যক্তি খুব নীৰৱেই আৰু অক্লান্তভাৱে এই কামবিলাক কৰি আছে। এইসকল ব্যক্তি প্ৰচাৰ বিমুখ, তেওঁলোকে নিজৰ কামখিনি খুব নিষ্ঠাৰে পালন কৰি থাকে আৰু জাতিটোক বা দেশখনক, আমাৰ ৰাজ্যখনক বহুতখিনি অৱদান আগবঢ়াই যায়। কিন্তু মই যিধৰণে কৈছোঁ, লোকচক্ষুৰ আঁৰত থাকি যায়, আৰু তথাকথিত আমি যিটো গ্লেমাৰ বুলি কওঁ, এই ব্যক্তিসকল তেনেকুৱা গ্লেমাৰ সৰ্বস্ব ব্যক্তিও নহয়, একমাত্ৰ গ্লেমাৰৰ কাৰণেই তেওঁলোকে হয়তো কামো নকৰে। আমাৰ এই সন্মান আৰু ফেলোশ্বিপ দিয়াৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ আমাৰ লক্ষ্য আছিলে যে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ এনেকুৱা গুণী ব্যক্তিসকলক আমি যিখিনি সম্ভৱ তেওঁলোকক নিৰ্বাচন কৰি আমি আমাৰ ফালৰ পৰা যৎকিঞ্চিত সন্মান তথা স্বীকৃতি দিয়াৰ কাৰণে আমি এটা ব্যৱস্থা লোৱাৰ আমি সিদ্ধান্তটো লৈছিলোঁ। 2025 আৰু 26 শিক্ষাবৰ্ষত আমি বিশিষ্ট অভিনেত্ৰী যোৰহাটৰ এগৰাকী সন্মানীয় মহিলা শ্ৰীযুতা ৰীণা বৰা বাইদেউলৈ আমি এই অসম জাতীয় বিদ্যালয় ফেলোশ্বিপ এইবাৰ আগবঢ়াম। অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসে এনে এগৰাকী মহান অভিনেত্ৰীক অসম জাতীয় বিদ্যালয় ফেলোশ্বিপ প্ৰদান কৰিবলৈ পাই নিজেই সন্মানিত অনুভৱ কৰিছে, পৰম আনন্দিত অনুভৱ কৰিছে। আমি শিল্পীগৰাকীৰ সুস্বাস্থ্য আৰু কৰ্মময় জীৱনৰ বাবে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।